বহুত মানুহ প্ৰেছক্ৰিপশ্যন লৈ আহে, সিহঁতৰ ঔষধ কিনিবৰ পইচা নাই। ছাৰে যেতিয়া যিখিনি পাৰে সকলোকে দি দিয়ে। যদিহে আপোনাক অগপদলে প্ৰাৰ্থিত্ব দিয়ে তেতিয়া আপুনি নিৰ্বাচন খেলিবনে নেখেলে? বিধায়ক হিচাপে ফণীভূষণ চৌধুৰী যথেষ্ট সফল, 8 বাৰকৈ বিধায়ক হৈছে। স্বামী হিচাপে কিমান সফল? মই ফণীভূষণ চৌধুৰীৰ পত্নী যিহেতু আছে, তেখেতৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিছোঁ। আপোনাক স্বাগতম জনাইছোঁ। আমি দেখিছোঁ যে যথেষ্ট ব্যস্ততা বাঢ়িছে প্ৰাৰ্থী হিচাপে ফণীভূষণ চৌধুৰীৰ, আৰু তেখেতৰ লগত আপুনি ছাৰ দৰে লাগি থাকে। বিগত 38 বছৰ বঙাইগাঁও সমষ্টিত তেখেতে বিধায়ক হৈ আছে। কি ক'ব সামগ্ৰিকভাৱে, আপুনি কি ক'ব বিচাৰে ফণীভূষণ চৌধুৰীৰ বিষয়ে? তেখেতৰ বিষয়ে ক'বলৈ কাম কৰা মানুহ, আচলতে ৰাইজৰে মানুহ, মেইনটো তেওঁ ৰাইজৰ মানুহ, ৰাইজৰ কাম কৰি ভাল পায়, সেইটোৱে আৰু বেলেগ কি ক'ম, মানে অন্য পৰিচয় নাইয়ে। ৰাতিপুৱাৰ পৰা তেখেতে ৰাইজৰ বিভিন্ন সমস্যা, তাৰপিছত ৰাইজৰ অভাৱ অভিযোগ এইবিলাক পূৰণ কৰাতেই ব্যস্ত হৈ থাকে ৰাতিপুৱাৰে পৰা। আৰু ৰাতিপুৱাই টোপনিৰ পৰা উঠিয়ে বহুত মানুহ লগ কৰিব আহে। তেওঁলোকৰ বিভিন্ন সমস্যাই হওক, বিভিন্ন ধৰণৰ ৰাজহুৱা সমস্যা থাকে, ব্যক্তিগত সমস্যাও থাকে। সকলোবিলাকৰ ক্ষেত্ৰত সকলো পূৰণ কৰিব নোৱাৰিলেও তেওঁ বহুত চেষ্টা কৰে। আৰু বেমাৰ আজাৰৰ ক্ষেত্ৰত সাধাৰণতে মানে ডাক্তৰৰ ঘৰৰ নিচিনা হয় আমাৰ ঘৰত। বহুত মানুহ প্ৰেছক্ৰিপশ্যন লৈ আহে, সিহঁতৰ ঔষধ কিনিবৰ পইচা নাই। ছাৰে যেতিয়া যিখিনি পাৰে সকলোকে দি দিয়ে। তাৰপিছত আৰু পেচেণ্টবিলাক কি হয়, বঙাইগাঁৱৰ পৰা বাহিৰত নিব লগা হ'লে কয় কি, ছাৰ আপুনি অলপমান ডাক্তৰক কৈ দিব, নাইবা গুৱাহাটী GMCত কৈ দিব, এনেকৈ নাৰ্ছিং হোমত কৈ দিব। এনেধৰণৰ কামবিলাকত ৰাতিপুৱাৰ পৰা ব্যস্ত থাকে। ৰাতিপুৱা কেই বজাত ওলাই যায় আৰু নিশা কেই বজাত আহে? ৰাতিপুৱা এনেতো নৰ্মেল টাইমত 9:30 বজাত গৈছিল, কিন্তু এইকেইদিন ইলেকশ্যন লগাৰ কাৰণে 6:30 গৈছে। আমি নুঠোতেও কেতিয়াবা গৈছে। 7:30, 8টাত ওলায়ে ৰাতিপুৱা। কি ক'ব, ভোট বৰ্তমান তেখেতে প্ৰচাৰ চলাই গৈ আছে, আৰু তেখেতৰ হৈ পেলাই প্ৰচাৰ চলাইছে। অসমৰ মুখ্যমন্ত্ৰীও তেখেতৰ হৈ প্ৰচাৰ চলাইছে। আপুনি যদি কয় ফণীভূষণ চৌধুৰীক কিয় ভোট দিব লাগে বুলি ভাবে আপুনি? ফণীভূষণ চৌধুৰী এইকাৰণে ভোট দিবলৈ, যিহেতু আমি সকলোৱে উন্নয়নেই বিচাৰোঁ। উন্নয়নটোৱে মানুহ মানে ৰাইজে বিচাৰে। সকলো ঠাইৰ সামগ্ৰিক উন্নয়নটো অতি দৰকাৰী। ৰাজহুৱা স্থানেই হওক, স্কুল কলেজে হওক, আৰু ব্যক্তিগতভাৱে উন্নয়ন সকলোৱে বিচাৰে। উন্নয়ন যিহেতু যিজন মানুহে কৰিব পাৰে, আৰু যাৰ লগত এখন চৰকাৰ জড়িত হৈছে, দিছপুৰৰ চৰকাৰ, আৰু কেন্দ্ৰত মোদী চৰকাৰখন আছে। যিহেতু দিছপুৰ চৰকাৰখনক সমৰ্থন কৰাৰ পিছত একেলগে মোদী চৰকাৰলৈও এটাই ৰাস্তাটো। গতিকে সেইকাৰণে তেখেত যিহেতু MPৰ কাৰণে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, যদি তেখেতে MP হৈ জিকে, তেনে কেন্দ্ৰত এখন সুস্থিৰ মোদী চৰকাৰেই হ'ব, আৰু তেতিয়াহ'লে আমাৰ ৰাইজৰ উন্নয়ন হ'ব। এতিয়া চৰ্চা এটা চলি আছে যে তেখেত যিহেতু MP নিৰ্বাচন খেলি আছে, বৰপেটা লোকসভা সমষ্টিৰ হয়, আৰু তেখেত যদিহে জয়লাভ কৰে, যিখন বঙাইগাঁও সমষ্টি আছে, বঙাইগাঁও সমষ্টিক লৈ পেলাই অগপৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত আপোনাৰ নামটো কিন্তু ওলাই আছে যে ফণীভূষণ চৌধুৰীৰ পিছত যি উপ নিৰ্বাচন আছে, উপ নিৰ্বাচনত প্ৰাৰ্থিত্ব আপুনি আগবঢ়াব বুলি ইতিমধ্যে চৰ্চা চলি আছে। যদিহে আপোনাক অগপদলে প্ৰাৰ্থিত্ব দিয়ে তেতিয়া আপুনি নিৰ্বাচন খেলিবনে নেখেলে? যদি ৰাইজে বিচাৰে, তাৰমানে মই ভাবোঁ ৰাইজখন নিথৰুৱা আৰু অনাথ হ'ব নালাগে, ৰাইজৰ অভিভাৱকহীনো হ'ব নালাগে। যেনেকৈ মাক দেউতাক নহ'লে ল'ৰা ছোৱালীবিলাকৰ নিথৰুৱা হৈ যায়, ফণীভূষণ চৌধুৰী সকলো অভিভাৱক বুলিয়ে ভাবে। তেখেতৰ ছত্ৰছায়াত আজি ইমান দিন আমাৰ বঙাইগাঁও ৰাইজখিনি আছে, উন্নয়ন হৈছে। তেখেতে যদি লোকসভালৈ নিৰ্বাচিত হয়, যদি ৰাইজে বিচাৰে, কৈছোঁ দেই, মই ব্যক্তিগতভাৱে মোৰ তেনে ৰাজনৈতিক আকাংক্ষা মোৰ আগতেও নাছিল, এতিয়াও নাই। কিন্তু যদি পৰিস্থিতিয়ে বাধ্য কৰায় ৰাইজৰ হকে, মই নিজৰ কাৰণে অলপো ভবা নাই। যদি ৰাইজে বিচাৰে তেতিয়াহ'লে মই মানে ভাবিব লাগিব, আৰু মানে নিশ্চয় ভাবিম কিজানি, এনেকৈ ভাবিছোঁ। আপুনি নিৰ্বাচনৰ প্ৰচাৰ আপুনিও চলাই গৈ আছে। বিভিন্ন সময়ত দেখিছোঁ যে আপুনিও ৰাইজৰ লগত সংযুক্ত হৈ আছে। 38 বছৰ MLA হৈ আছে, 38 বছৰ MLA হৈ আছে আপোনাৰ স্বামী। ৰাইজৰ সঁহাৰি কি ধৰণৰ দেখিছে এইবাৰ? ৰাইজৰ সঁহাৰি মই খুব ভালেই দেখিছোঁ। সকলোৱে মানে সাধাৰণ জনতাৰ ওচৰত যেতিয়া আমি যাওঁ, সাধাৰণ ভোটাৰ কাষলৈ, যিসকলে বেছি শিক্ষিত নহয়, তেওঁলোকে বিচাৰে আমাৰ ছাৰ এইবাৰ আৰু প্ৰমোচন পোৱা নিচিনা, এনেকৈ কৈছে সিহঁতে। আমাৰ 4 দিন MLA আছিল, এতিয়া MPত যাব। দিল্লীলৈ গ'লে আমাৰ নিশ্চয় বহুত কাম কৰিব পাৰিব। সিহঁতৰ মাজত চৰ্চা এটা আৰম্ভ হৈছে, MP হ'লে মানে বহুতখিনি পুঁজি পাব, পুঁজি পালে বঙাইগাঁৱত আৰু বহুত বেছি উন্নয়ন হ'ব। তেওঁলোকে এইটোকে ভাবিছে। বাহিৰত আমি দেখিছোঁ এতিয়াও মানুহ আছে, ৰাতিপুৱা যেতিয়া আহোঁ তেতিয়াও মানুহ থাকে, আৰু সকলোবিলাক মানুহক আপুনি আপ্যায়ন কৰিব লাগে। খং উঠেনে কেতিয়াবা?
উপায় নাই মানে খং উঠিলেতো লাভ নাই আমাৰ আমি জনতাৰ মানুহ ৰাইজেহে আমাক এইখিনি কৰিছে আমাৰতো ব্যক্তিগতভাৱে আমাৰ কোনো একোৱেই নাই আমি শূন্য গতিকে ৰাইজে আমাক আজি এইখিনিলৈ ৰূপান্তৰিত কৰিছে গতিকে ৰাইজসকলক যদি আমি খঙেই কৰোঁ তেওঁলোকে নিশ্চয় বেয়া পাব যিখিনি পাৰ্য মানে মই পাৰোঁ আৰু চাহ তামোলে হওক কাৰোবাক অলপ চলপ আৰ্থিকভাৱে সহায় কৰোঁ আৰু বিভিন্ন ক্ষেত্ৰত মানে সহায় কৰি যাওঁ যিখিনি পাৰোঁ কিন্তু সামৰ্থ্যৰ ভিতৰত সেইটো কৰোঁ বিধায়ক হিচাপে ফণীভূষণ চৌধুৰী যথেষ্ট সফল 8 বাৰকৈ বিধায়ক হৈছে স্বামী হিচাপে কিমান সফল স্বামী হিচাপে মই কি ক'ম আৰু তেখেতে ঘৰৰ দায়িত্ব অলপো নলয় ঘৰত কি আছে একো গম নাপায় চাউল দালি আছে নে নাই মাছ তাছ শাক পাচলি একো দায়িত্ব নলয় কিন্তু ময়ে কৰোঁ মই আৰু তাৰ কাৰণে কোনো খং আক্ষেপ একোৱে নকৰোঁ কিয়নো তেখেতে যিহেতু ব্যস্ত হৈ থাকে কেতিয়ানো সময় পাব মই সেইবিলাক কৰিলে মোৰ ঘৰখনে ভালকৈ নচলিব আৰু ঘৰলৈ অহা মানুহে খাবলৈ নাপাব সেইকাৰণে মই যিমানখিনি পাৰোঁ মই যি বজাৰ মই নিজে নাযাওঁ বজাৰ কৰিবলৈ আমাৰ আছে তেনেকুৱা ল'ৰা ছৰা সিহঁতে বজাৰ চজাৰ কৰি দিয়ে মই এনেকৈ টুকটাকে চলাই থাকোঁ ঘৰখন দেখিবলৈ পাইছে ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময় চৌধুৰীৰ মন্তব্য কিছু শুনালো আমাৰ দৰ্শকসকলক এতিয়া অকণমান শান্তনু ভূষণ চৌধুৰী যিহেতু আছে পুত্ৰ ফণীভূষণ চৌধুৰীৰ পুত্ৰ তেখেতেও নিৰ্বাচনত ব্যস্ত হৈ আছে প্ৰচাৰ চলাই গৈ আছে আপোনাক স্বাগতম জনাইছো কি দেখিছে গোটেই পৰিৱেশটো ঘূৰি পেলাই আপুনিও পৰিৱেশটো খুব ভাল আৰু এইবাৰৰ যোনটো পৰিৱেশ সেই পৰিৱেশটো কিন্তু আগতে কেতিয়াও পৰিলক্ষিত হোৱা দেখা নাছিলে আৰু বিশেষকৈ আন সমষ্টিবিলাকত যেনেকুৱা বৰপেটা হওক আপোনাৰ নলবাৰী হওক পাকাবেতবাৰীয়ে হওক আচলতে অনুমান লগাইছিলো যে পাকাবেতবাৰী ইমান এটা সঁহাৰি নজনাব কিন্তু এতিয়া পৰিলক্ষিত হৈছে যে পাকাবেতবাৰীও খুব মানে এই নিৰ্বাচনটোত কাৰণে বা ফণীভূষণ চৌধুৰী ডাঙৰীয়াক প্ৰাৰ্থী হিচাপে তেখেতে পোৱাৰ কাৰণে এতিয়া কিন্তু সকলো অঞ্চলে কিন্তু খুব বেলেগকে মানে আঁকোৱালি লৈছে তেখেতক বিধায়ক হিচাপে ফণীভূষণ চৌধুৰী যথেষ্ট সফল সকলোৱে জানে 8 বাৰ বিধায়ক হৈছে পিতৃ হিচাপে কিমান সফল আপুনি কি ক'ব পুত্ৰ হিচাপে পিতৃ হিচাপে তেখেতে নিজেই কয় আপোনালোকৰ আগত নে কোন মিটিঙত কৈছে যে পিতৃ আৰু স্বামী হিচাপে কিন্তু মই সফল নহলো কিন্তু এতিয়া মই পুত্ৰ হিচাপে কিন্তু তেখেতক যে পাইছো মই খুবেই মানে কি বুলি কম মানে খুব ভাগ্যৱান আৰু তেখেত মোৰ বেষ্ট ফ্ৰেণ্ড নিচিনা হয় পিতৃতকে বেছি তো সেইকাৰণে পিতৃ হিচাপে ভাল নহয় কিন্তু মই যাক ক'বলগীয়া কথাবিলাক সেই ক্ষেত্ৰত যদি মই কওঁ তেখেত মানে চবতকে ভাল মানুহ যাক মই কথাবিলাক মই ক'ব পাৰোঁ মানে মানুহ হিচাপে ভাল হৈছে মানুহ হিচাপে খুব ভাল বাহিৰত এতিয়াও মানুহ আছে সদায় মানুহ থাকে কেতিয়াবা খং উঠে নে নুঠে খং চাওক এতিয়া সৰুৰে পৰা ৰাইজকে পাইছো এতিয়া বিছনাত যেতিয়া মই শুই উঠি যদি মই আশে পাশে যদি মই ৰাইজে দেখা পাওঁ আজি স্বতঃস্ফূৰ্তভাৱে দেউতা যিমান দিন আজি বিধায়ক হৈ থাকিলে মোৰ আজি 23 বছৰ বয়স মোৰ চলি আছে 23 বছৰ বয়সত মই এনেকুৱা হোৱা নাই যে এটা বছৰো মই ৰাইজৰ লগত থকা নাই দেউতা যিহেতু 8 বাৰ যিহেতু কণ্টিনিউৱাছলি কনজিকিউটিভলি নিৰ্বাচিত হৈ আছে বঙাইগাঁও ৰাইজে মৰম দি আছে সেইবাবে ময়ো এনেকুৱা হোৱা নাই যে একবাৰ মোক কোনো মাটি চোৱা নাই বা কিবা চোৱা নাই তেনেকুৱা হোৱা নাই গতিকে সৰুৰে পৰা ৰাইজৰ লগত আছো ৰাইজৰ লগত থাকি ভাল লাগে খং এইকাৰণে নুঠে কাৰণ কিয় আমি সুস্থ নাগৰিক হিচাপে আমি জানাটো উচিত যে আমাৰ সমাজখনত কিমান ধৰণৰ মানুহ থাকিব পাৰে গতিকে সকলোৰে সমস্যা বেলেগ হ'ব পাৰে গতিকে তাত খং কৰি লাভ নাই আমাৰ দায়িত্ব হ'ল সুস্থ নাগৰিক হিচাপে যে আমি তেওঁলোকৰ সমস্যাখিনি আমি কেনেকে দেখাই দিওঁ যে সমাধান হ'ব বা আমি যদি সমাধান কৰাত সহায় কৰিব পাৰোঁ সুস্থ নাগৰিক হিচাপে কিন্তু আমাৰ এইখিনি দায়িত্ব বুলি মই ভাবোঁ অন্তিমটো প্ৰশ্ন আপোনালৈ আপোনাৰ পিতৃ বিধায়ক হৈ আছে এইবাৰ তেখেতে MP ইলেকশ্যনত অৱতীৰ্ণ হৈছে ভৱিষ্যতে আপোনাৰ বিধায়ক হোৱা মন আছেনে নাই চাওক বিধায়ক হোৱা মন থাকিলে নহ'ব মন সকলোৰে যাব পাৰে আৰু মন সকলো বস্তুতে যাব পাৰে কিন্তু বিধায়ক হ'বৰ কাৰণে কেইটামান গুণ লাগে আৰু আৰ্থিকভাৱে সফল মানে আৰ্থিকভাৱে ভাল হ'লে নহ'ব বা ৰাজনৈতিক জ্ঞান থাকিলেও নহ'ব বা আৰু এটা কথা আছে গুড স্পিকাৰ কেনট বি এ লিডাৰ তো সেইটো ক্ষেত্ৰত যদি মই কওঁ পলিটিক্স কৰিব লাগিলে যেহেতু মই ফণীভূষণ চৌধুৰী ডাঙৰীয়াকে মই দেখি আহিছোঁ সৰুৰ পৰা তেখেতক চাই মই এটাই কথা গম পাইছোঁ যে পলিটিক্স কৰিব লাগিলে বা 8 বাৰ কণ্টিনিউৱাছ জিকা তেনেও এজন বিধায়ক হ'ব লাগিলে বা ফণীভূষণ চৌধুৰীৰ নিচিনা বিধায়ক হ'ব লাগিলে প্ৰথম কথা ধৈৰ্য লাগিব দ্বিতীয় কথা সহ্য কৰা শক্তি লাগিব
আৰু তৃতীয় কথা নিজৰ ব্যক্তিগত জীৱন ত্যাগ কৰাৰ ক্ষমতা থাকিব লাগিব এয়া আছিল শান্তনু ফুকন চৌধুৰী আৰু মই উল্লেখ কৰিছো যে ফণী ফুকন চৌধুৰী তেখেতৰ বাসগৃহত নাই তেখেত বৰ্তমান প্ৰচাৰত ব্যস্ত আৰু তেখেতৰ পৰিয়ালৰ যিখিনি অনুভৱ আছে সেই অনুভৱখিনি আমি জনোৱাৰ বাবে চেষ্টা চলাইছিলো ND24 দৰ্শকসকলক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ